সকলোকে নমস্কাৰ তো অসম পুলিচৰ যেটো ভাইবা টেষ্ট আছে আপোনালোকৰ 9 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ভাইবা টেষ্টত কিমানজন ক্যান্ডিডেটস এবসেন্ট আছে লগতে ভাইবা টেষ্টত যদিহে আপোনালোকৰ বেয়া হয় কিবা কাৰণত তেনেহলে ভাইবা টেষ্টত আপোনালোক ৰিজেক্ট কৰে নেকি তাৰ বিষয়ে অৱগত কৰাম যে প্ৰথমতে আহিছো আপোনালোকৰ যেটো ভাইবা টেষ্টত এবসেন্টৰ সংখ্যা যে যি ভাইবা টেষ্ট অনুষ্ঠিত হৈছে সেই ভাইবা টেষ্টত প্ৰত্যেকটো চেণ্টাৰতে প্ৰায় 15 ৰ পৰা 20 জন ক্যান্ডিডেটস এবসেন্ট আছে ইয়াৰে কিছুমানৰ অন্যান্য চাকৰি যোগদান কৰিছে কিছুমানে হয়তো বহিৰাজ্যত গুচি আহিছে হয়তো কিছুমানে বিশেষ কাৰণত আহিব পৰা নাই গতিকে আপোনালোকে এইটো কথা সকলোৱে জানে যে আপোনালোকৰ 100% যেটো ৰেশিও আছে সেইটো কোনোদিনে ফুলফিল নহয় ইন্টাৰভিউ হওক ৰিটেন এক্সামিনেচনে হওক নতুবা আপোনালোকৰ ভাইবা টেষ্টে কিয়নো হওক তো গতিকে আপোনালোকে সেইখিনি ক্যান্ডিডেটছতকৈ 2-3 নম্বৰ আগুৱাই গৈছে যিখিনি ক্যান্ডিডেটছে এই ভাইবা টেষ্টত এপিয়াৰ কৰা নাই নেক্সট আপোনালোকৰ যেটো অসম পুলিচৰ যেটো আপোনালোকৰ ভাইবা টেষ্ট যদিহে আপোনালোকৰ ভাইবা টেষ্টত কিবা কাৰণত বেয়া হয় একচুয়ালি বেয়াটো নহয় আপোনালোকে যদি ড্ৰেছ পাতি ভালদৰে পৰিধান কৰিছে নতুবা আপোনালোকে যদি নিজৰ সেলফ ইন্ট্ৰোডাকচন খিনি ভালদৰে দিছে তাতে আপোনালোকে 2-3 নম্বৰ পাবলৈ যথেষ্ট তো যদিহে কেনেবাকৈ আমি ধৰি লও যে আপোনালোকে 1 নম্বৰ পাই বা ভাইবা টেষ্টত এপিয়াৰ কৰো 1 নম্বৰো নিদিলে ধৰা হল তেনেকুৱাটো নহয় যদিহে হয় তেনেহলে ফেল কৰিব নেকি তো এটো নহয় ফেল নকৰে মই কৈ দিছো কেনেকৈ চাই লওক যে অসম পুলিচৰ যেটো মেৰিট লিষ্ট হয় কি মেৰিট লিষ্টটো কেনেদৰে ক্যালকুলেট কৰা হয় আপোনালোকৰ যেটো একাডেমিক মাৰ্কস আছে আৰু লগতে যেটো আপোনালোকৰ ভাইবা টেষ্টৰ এই যেটো 5 নম্বৰ আছে সেই 5 নম্বৰে আপোনালোকক কি কৰে মেৰিট লিষ্টখনত ক্যান্ডিডেটছতকৈ আগুৱাই যাবলৈ সহায় কৰে অন্যান্য ক্যান্ডিডেটছতকৈ কিয়নো যেটো এই যেটো মাৰ্ক আছে 5-5-10 নম্বৰ ইউবিৰ কাৰণে ভাইবাটো দুটাৰ কাৰণে হয় এবিইউবি দুটাৰ কাৰণে বাট যেটো আপোনালোকৰ একাডেমিক মাৰ্কস হয় হেতু ইউবিৰ বাবে হয় তো সেই যেটো মাৰ্ক আছে সেই মাৰ্কটোৱে আপোনালোকক হেল্প কৰে কিহৰ কাৰণে যে ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ নাম আহিবৰ কাৰণে এতিয়া চাওক প্ৰথমতে কৈ দিছো যে ক্যালকুলেট ইউবি মেল ফিমেলৰ কাৰণে আমি জানো যে ফিজিক্যাল 40 নম্বৰ হয় ৰিটেন এক্সাম 50 নম্বৰ হয় একাডেমিক মাৰ্ক 5 নম্বৰ হয় ভাইবা 5 নম্বৰ হয় টোটাল 100 নম্বৰ এটা কথাটো হল আমাৰ যেটো এই যেটো একাডেমিক মাৰ্কস দিয়া আছে 5 মাৰ্কস এই 5 মাৰ্কস কেনেদৰে ডিভাইড কৰা আছে যে আপোনালোকৰ 45 ৰ পৰা 59.99% লৈকে আপোনালোকৰ থাকিব 2 নম্বৰ 60% ৰ পৰা 74.99% ৰ পৰা থাকিব আপোনালোকৰ 3 নম্বৰ আৰু আপোনালোকৰ 75% এণ্ড এবভ তাৰ পৰা আপোনালোকৰ থাকিব 5 নম্বৰ এটা কোনোবা এজন ক্যান্ডিডেটছে যদি 40 নম্বৰ পাবলৈ সক্ষম হৈছিল হায়াৰ সেকেন্ডাৰীত আৰু তেখেতৰ ইউবিত নাম আহিবলৈ সক্ষম হৈছে কিয় সেইজন ক্যান্ডিডেটছে ফেল কৰিব নেকি যে একাডেমিক মাৰ্কসটো নাপালে বাবে নিশ্চয় নকৰে তো গতিকে আপোনালোকৰ ঠিক তেনেদৰে ভাইবাৰো তেনেকুৱাই এটা ধৰা হল আপোনালোকৰ কোনোবা এজন ক্যান্ডিডেটছে 35 নম্বৰ পাইছে ফিজিক্যালত ৰিটেনত পাইছে তেখেতে 40 নম্বৰ আৰু যেটো আপোনালোকৰ ক্যান্ডিডেটস মতা হৈছে এক্সাম বা ভাইবাৰ কাৰণে হেতু 30 নম্বৰ 35 নম্বৰৰ পৰা মতা হৈছে 30 নম্বৰ আপোনালোকৰ ফিজিক্যাল টেষ্ট 35 নম্বৰ আপোনালোকৰ ৰিটেন টেষ্ট অৰ্থাৎ সেইজন ক্যান্ডিডেটছে অলৰেডি কিমান নম্বৰ আগুৱাই আছে 10 নম্বৰ আগুৱাই আছে 5 কৰি পিনে 10 নম্বৰ বেলেগ অন্যান্য ক্যান্ডিডেটছতকৈ এতিয়া এই যেটো ভাইবা আৰু যেটো আপোনালোকৰ একাডেমিক মাৰ্কস আছে হেতু সেই সকল ক্যান্ডিডেটছৰ বাবে হেল্পফুল হয় যথেষ্টখিনি যিখন ক্যান্ডিডেটছে এই যেটো ভাইবাৰ কাৰণে মেৰিট লিষ্টত কাট অফত আহিবলৈ সক্ষম হৈছে অৰ্থাৎ যেনে 32 কাট অফ গৈছে 32 তে নাম আহিছে এটা তেখেতৰ ডিপেন্ড কৰিব যে আপোনালোকে একাডেমিক মাৰ্কস কিমান পাব আপুনি ভাইবাত কিমান পাব যিমানে বেছি পাব সিমানে মেৰিট লিষ্টত অহাৰ চান্স বেছি থাকিব কিন্তু যিজন ক্যান্ডিডেটছে 5-5-10 নম্বৰ অলৰেডি বেছিকৈ পাই থৈছে সেইখিনি ক্যান্ডিডেটছে ভাইবাৰ নম্বৰ বা একাডেমিক মাৰ্কসৰ নম্বৰ ডিপেন্ড নকৰে নিৰ্ভৰ নকৰে তেখেতে অলৰেডি মেৰিটেড হয় তো বুজি পালে নিশ্চয়কৈ ঠিক তেনেদৰে আপোনালোকৰ যেটো অসম পুলিচৰ যেটো এবিৰ মেৰিট লিষ্ট হয় পিএসটিৰ কাৰণে 60 নম্বৰ হয় ৰিটেনৰ কাৰণে 50 নম্বৰ হয় আৰু ভাইবাৰ কাৰণে কিমান নম্বৰ হয় 5 নম্বৰ হয় আৰু টোটাল কিমান নম্বৰ থাকে 115 নম্বৰ ইয়াতে একাডেমিক মাৰ্কস নাই ঠিক তেনেদৰে আমি যদি চাও ইউবি এবি ফিমেলৰ কাৰণে পিএসটিও 40 ৰিটেন 50 ভাইবা 5 নম্বৰ আৰু টোটাল একচুয়ালি এটো 95 হয় 100 নহয় 95 নম্বৰ অৰ্থাৎ আপোনালোকে বুজিব পাৰিলে যে ভাইবা বা একাডেমিক মাৰ্কস সেইখিনি ক্যান্ডিডেটছৰ বাবে হেল্পফুল হয় যিখিনি ক্যান্ডিডেটছে কাট অফ নম্বৰত ভাইবাৰ কাৰণে নাম আহিবলৈ সক্ষম হৈছে আৰু সেই ভাইবাৰ যেটো মাৰ্ক পাব তেখেতে বা একাডেমিক মাৰ্ক পাব সেইখিনি মাৰ্কে তেখেতক সহায় কৰিব ফাইনেল মেৰিট লিষ্টলৈ নাম আহিবৰ কাৰণে এটা ভাইবাত যদি আপোনালোকে বাই চান্স 0 পায় একচুয়ালি তেনেকুৱাটো নহয় নাপায় যদিহে পায় তেনেহলে আপোনালোকে ফেল নকৰে তো আপোনালোকৰ হয়তো মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'ব পাৰে যদিহে আপুনি কাট অফ মাৰ্কত ভাইবাৰ বাবে নাম আহিছে
তো ভিডিওটো এইখিনি আছিলে যদিহে ভিডিওটো চাই ভাল পালে তেনেহলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনালোকৰ থাকিল বেষ্ট অফ লাক সকলোলৈকে যে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহক তাৰে কামনাৰে ধন্যবাদ জয় অসম